লেহেমীয়া গতিত চলিছে সোৱণশিৰি নৈৰ বুকুত ঘূনাসুঁতি সংযোগী দলঙৰ কাম নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কেইবা কোটি টকাৰ মজুৰি দিবলৈ বাকী থকাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে নিৰ্মাণ কাৰ্যত সহযোগ কৰা নাই স্থানীয় শ্ৰমিকসকলে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই গৌতম আৰু অনুপম কনষ্ট্ৰাকশ্যন নামৰ দুই ঠিকাদাৰী প্ৰতিষ্ঠানে যুটীয়াভাৱে চলাইছে দলঙৰ নিৰ্মাণ কাৰ্য 2026 জানুৱাৰী মাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা যদিও বাৰিষাৰ আগমুহূৰ্তত নিৰ্মাণ কাৰ্যৰ বিশেষ অগ্ৰগতি নোহোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আৰু আমাক এই মুহূৰ্তত সবিশেষ জনাব লখিমপুৰৰ পৰা বুবুল হাজৰিকাই অৱশেষত সোৱণশিৰি নদীৰ ওপৰত লখিমপুৰ ঘূনাসুঁতি সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল 350 কোটি টকা ব্যয় সাপেক্ষ এই দলংখনৰ নিৰ্মাণৰ কাম যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছে আৰু 4 মাহ সময় তেওঁলোকে কাম কৰিলে এতিয়া সম্প্ৰতি বাৰিষাৰ সময় আৰু এই সময়ছোৱাত কাম কিমান দূৰ আগবঢ়াব তাক লৈ একোটা প্ৰশ্ন উদ্দেশ্য হৈছে প্ৰায় 400 কোটি টকীয়া এই প্ৰকল্পই লখিমপুৰৰ লগত মাজুলীক সংযোগ কৰাত অৰিহণা আগবঢ়াব লখিমপুৰৰ লগত ঢকুৱাখানালৈ মাত্ৰ ৰিংটো বাট হ'ব য'ত 1.5 ঘণ্টা সময় লাগে ঢকুৱাখানালৈ যাবলৈ এতিয়া মাত্ৰ যদি দলংখন সম্পূৰ্ণ হয় তেতিয়াহ'লে 20 মিনিটৰ ভিতৰতেই মাজুলী ঢকুৱাখানাত উপস্থিত হ'ব আৰু 1 ঘণ্টাৰ ভিতৰত মাজুলীত উপস্থিত হ'ব পাৰিব ইয়াৰ বিপৰীতে শিৱসাগৰলৈকে এক সুচল যাতায়াত ব্যৱস্থা এই দলংখনে গঢ়ি তোলা পৰিলক্ষিত হ'ব আৰ্থ-সামাজিক ডেভেলপমেণ্টত যথেষ্ট অৰিহণা আহিব বহুতৰ সপোনৰ এই দলংখন বিভিন্ন সময়ত বিভিন্নজনে দাবী উত্থাপন হৈছিল আৰু অৱশেষত এই দলংখন নিৰ্মাণ হৈছে আৰু ইয়াত দেখুৱাইছোঁ ইয়াত এই দলংখনৰ কাম হ'ব লাগিছিল তড়িৎ গতিত কাৰণ খৰালি সময়তে তেওঁলোকে কাম আৰম্ভ কৰিলে যোৱা ফেব্ৰুৱাৰী মাহতে আৰম্ভ কৰিছে আৰু এতিয়া মে' মাহ সম্পূৰ্ণ হ'বৰ হ'ল আৰু এই সময়লৈকে কিন্তু তেওঁলোকে মাত্ৰ 4টা খুঁটা দলংখনৰ তেওঁলোকে জকাটো তৈয়াৰ কৰা পৰিলক্ষিত হৈছে ঢালাই কৰিবলৈ সক্ষম নহ'ল আৰু ইয়াত যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলক তেওঁলোকে মজুৰি দিয়াৰ ক্ষেত্ৰত কিছু হিনদেহী কৰা বা সময়মতে মজুৰি নিদিয়া অভিযোগ উত্থাপন হৈছে এজন লোক আছে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ এইখন আমাৰ সপোনৰ দলং নহয় জানো দলংখনৰ কাৰণে আমাৰ যথেষ্টখিনি লাভ হোৱাৰ আমাক যি ধৰণে কাম কৰোঁতে চুক্তি দিছিলে তেওঁ কৈছিলে সপ্তাহত আমি তেল ভৰাবলৈ কিবা এটা দিম এতিয়া তেল ভৰোৱাটো বাদ দিয়ক এমাহত দিয়ে 15,000 দি আমি ড্ৰাইভাৰকে হেৰি কৰিম নে তেলে ভৰাম নে নাই ট্ৰেক্টৰৰ কিবা ছাৰ্ভিচিং ইনষ্টলমেণ্ট এইবিলাক দিম তেখেতলোকে বহাগ বিহুত আমাক পইচা দিম কৰি গৰু বিহু দিনাখনি ক'লে যে আজি আমাৰ পে'মেণ্ট নহ'ব আপোনালোকে বেলেগ ব্যৱস্থা কৰক আৰু যিখিনি মানুহে কাম কৰি আছিলে তাত হাজিৰা কৰি আছিলে দিন মজুৰি তেখেতলোককো পে'মেণ্ট দিয়াৰ নহ'লে তেখেতলোককো পে'মেণ্ট নিদিলে অনিয়ম পে'মেণ্ট মাজে মাজে কাম বন্ধ কৰি দিয়ে 5 দিন কাম কৰাব 10 দিন বোলে বন্ধ 15 দিন বন্ধ আমিতো JCB তেওঁলোকৰ কথা মতে ভাড়াকৈ আনিছোঁ 1,25,000 টকা দি আৰু নিজৰ ড্ৰাইভাৰবিলাকক ডেইলি মাহেকীয়া হিচাপত 15,000কৈ লৈছোঁ এইখিনি আমাৰ কাৰণে বিৰাট কষ্ট হৈছে গতিকে তেওঁলোকে কি ব্যৱস্থা কৰে তেওঁলোকৰ কথা আপোনালোকেও কৰিছে নেকি একেধৰণে কাম সমস্যাটো কি হৈছে ইয়াত আমাৰ ট্ৰেক্টৰৰ কাম কৰিলে কাম কৰাত আমাৰ পইচা যিটো প্ৰাপ্য আমি পোৱা নাই আজি আমাৰ কাম চলা আজি কিমান মানুহে এনেধৰণে কাম কৰি আছে পূৰা 20খনমান ট্ৰেক্টৰৰ পইচা মানে পোৱা নাই এই মুহূৰ্তলৈকে দিয়া নাই হয় কি বুলি কয় তেওঁলোকক বিচাৰি কয় কথা দিয়ে মানে আমুক ইমান তাৰিখে দিম আজি পৰ্যন্তলৈকে দিয়া নাই আপোনালোকে কাম বন্ধ কৰি ৰাখিছে কাম এতিয়া বন্ধ হৈ আছে হয় এনেকৈ যদি কাম হয় তেতিয়াহ'লে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ